আচলতে আজমল ডাঙৰীয়াৰ মানসিক বিকাৰগ্ৰস্ত হৈছে বুলি মই ভাবোঁ। কাৰণ কেতিয়াবা কৈ থাকে ভূপেন বৰা বেয়া, আমাৰ লগত ৰাহুল গান্ধীৰ ভাল। এতিয়া চাইছে এনেকুৱা এটা সময়ত ৰাহুল গান্ধী ভাৰত ন্যায় যাত্ৰা আৰম্ভ কৰিছে আৰু এই ভাৰত ন্যায় যাত্ৰা নগাঁও হৈ আপোনাৰ ধুবুৰী হৈ ওলাই পশ্চিমবংগলৈ পাব। এই ধুবুৰী হৈ যোৱাটো আৰু নগাঁও হৈ যোৱাটো সি কামনা কৰা নাছিলে। এইবেলি তাৰ যিকেইজন মানুহ আছে সেইকেইজন মানুহ যে ৰাহুল গান্ধীৰ লগ লাগিব আৰু তাৰ লগত মানুহ নোহোৱা অৱস্থা হ'ব, সেইটো সি গম পাই তাৰ মানে ব্ৰেইনটো মানে মস্তিষ্ক এনেকুৱা এটা অৱস্থা হৈছে, সি কি কৈছে কি কোৱা নাই সি নিজে তত ধৰিব পৰা নাই। কাৰণ তাৰ অস্তিত্বৰ সংকট আহি পৰিব। আপোনালোকে চাব ধুবুৰী দি যেতিয়া ওলাই যাব ৰাহুল গান্ধীৰ ভাৰত ন্যায় যাত্ৰা, তাৰপিছত আৰু বদৰুদ্দিন আজমলৰ লগত আজিৰ দিনত যিকেইটা মানুহ আছে সেইকেইটা মানুহো নাথাকিব বুলি মই ভাবোঁ। সেইকাৰণে তাৰ এনেকুৱা অৱস্থা হৈছে আজিৰ দিনত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।